আল্লাহ তেওঁলোক সকলোৰে সকলো অসুবিধা পেৰেশানি বালা মুসিবত তুমি দূৰ কৰি দিয়া আল্লাহ এই জলসাৰ আৰম্ভণিৰ পৰা আজিলৈকে যিমান মানুহে কষ্ট কৰিছিল সময় দিছিল আল্লাহ টকা পইচা দিছে কুৰবানিৰ কাৰণে আল্লাহ আকিকাৰ কাৰণে জন্তু দিছে আল্লাহ আৰু বহুজনে বহু পৰিমাণে টকা দিছে আল্লাহ সকলোৰে সকলো ধৰণৰ দান বৰঙণি কষ্ট তুমি স্বীকাৰ কৰি লোৱা কবুল কৰি লোৱা আল্লাহ আল্লাহ সকলোৰে কাৰণে তুমি বিশেষকৈ মুকম্মল হিদায়াতৰ ফেছলা কৰি দিয়া আল্লাহ সকলোৰে সকলো জায়েজ মাকাসিদ পূৰণ কৰি দিয়া আল্লাহ সকলোৰে জীৱনত থকা সৰু ডাঙৰ সেই দোস্ত কি খবৰ আপোনালোকৰ খবৰ কি জানি নিশ্চয় ভাল মোৰো বেয়া নহয় এয়া মই পাঞ্জাবী আৰু টুপি মাৰি লৈছোঁ আৰু আপোনালোকে শুনা পাই আহি আছে এতিয়া চুৰা কেৰাত পঢ়ি আছে কাৰণ আজি আমাৰ ইয়াতে এখন ধৰ্ম সভা আছে আৰু সেই ধৰ্ম সভাখনত যাবলৈ মই ওলাইছোঁ আৰু এই ধৰ্ম সভাখনত একজন খুবেই জনপ্ৰিয় ফেচবুকত খুবেই জনপ্ৰিয় একজন হুজুৰ মাতা হৈছে আৰু সেই হুজুৰজনৰ নাম হৈছে নুৰ আলম শইকীয়া তো বলক নুৰ আলম শইকীয়া হুজুৰৰ লেকচাৰ আমি শুনিম আমাক দিনৰ বিষয়ে আমাক কি জ্ঞান দিয়ে জানি লওঁ আৰু লগতে আপোনালোকে চাই থাকক এই ধৰ্ম সভাখনত কিমান মানুহ হ'ব কিমান মানুহ হৈ আছে আৰু লগতে কি আইটেম আছে সম্পূৰ্ণ চাই লওঁ তো বলক তেতিয়াহ'লে আৰু ইফালে মোৰ লগত ওলাইছে মোৰ ল'ৰাটো টুপি পাঞ্জাবী মাৰি পূৰা ওলাইছে আৰু বৰ্তমান আন্ধাৰ কাৰণ ৰাতি হৈছে সেইকাৰণে আপোনালোকে আন্ধাৰ অকণমান দেখা পাব আৰু কেমেৰাত ইমান স্পষ্ট দেখা নাপাব পাৰে কাৰণ আন্ধাৰ না সেই আৰু আহি মই দেখা পালোঁ ইয়াত ধুনীয়াকৈ দোকান দিছে ইছলামিক কাপোৰ দিয়ে এইবিলাক তাৰপিছত মানুহবিলাকে যাই আছে আৰু মই আহি বৰ্তমান উপস্থিত আছোঁ ধৰ্ম সভাৰ সন্মুখত আৰু এই ধৰ্ম সভাখন আমাৰ গৰিয়া চটলাৰ জামে মছজিদৰ চোতালতে মানে পাতা হৈছে আৰু এই পেণ্ডেলটো জামে মছজিদৰ চোতালতে বনোৱা হৈছে আৰু এই পেণ্ডেলটোৰ ভিতৰত কিমান মানুহ আছে গম নাপাওঁ কিন্তু বাহিৰত অজস্ৰ মানুহ আৰু পেণ্ডেলটোৰ ভিতৰত কিমান মানুহ আছে আৰু চাই লওঁ তাৰে পিছত দেখুৱাই আছোঁ আৰু কিবা কিবি মানে কিমান কি মানে ইয়াতে ধৰ্ম সভাত সহায় কি কৰিছে গোটেইখিনি আপোনালোকক দেখুৱাম তাৰপিছত এয়া পেণ্ডেলৰ ভিতৰত মানুহ আৰু বৰ্তমান কিন্তু এখন বিয়া গৈছে খেজুৰ ভাগি আছে এয়া খেজুৰবিলাক ভাগি আছে তাৰে পিছত আমাৰ জনপ্ৰিয় বক্তা নুৰ আলম শইকীয়া তেখেতে ভাষণ কৰি আছে আৰু মানুহবিলাকে ধুনীয়াকৈ গভীৰভাৱে শুনি আছে কাৰণ তেখেতৰ মানে ভাষণ বহুত ভাল লাগে চলি আছে লঘু আহাৰৰ ব্যৱস্থা বনোৱা হৈছে আৰু লঘু আহাৰ বনোৱাৰ মেইন হৈছে কি এই ধৰ্ম সভাত যোনে তাৰমানে দিনৰ কথা ইছলামিক দিনৰ কথা শুনিবলৈ আহিছে সেইসকলৰ কাৰণে এতিয়া অলপ লঘু আহাৰ তো আৰু এই লঘু আহাৰ হিচাপে বনা হৈছে শুকান খিচাৰি কিন্তু এইটো পনীয়া খিচাৰি নহয় দেই আৰু খিচাৰি বুলি ক'লে দুটা চিষ্টেমত খিচাৰি আছে এটা হৈছে পনীয়া খিচাৰি এটা হৈছে শুকান খিচাৰি আৰু এইটো শুকান খিচাৰিটো একদম পলাৰ নিচিনা ইয়াক বনাব লাগে কাৰণ পলাৰ নিচিনা মানে যেতিয়া পলাটো বনালে প্ৰথমতে ভাজি ল'ব লাগে পূৰা তাৰপিছতহে ইয়াক পানী দিব লাগে পলাটোত আৰু ছেম আৰু একে চিষ্টেম আৰু এনেকৈ এই খিচাৰিটো বনাব লাগে আৰু এই খিচাৰিটো বনালে বহুত কষ্ট হয় কাৰণ বহুত লাৰিব লাগে আৰু যদি বেছিকৈ লাৰি দিয়া নহয় ই তলত লাগি কিনে জ্বলি যাব তো যি কি নহওক এই শুকান খিচাৰিটো বনাৰ কাৰণে কাৰিকৰজন অনা হৈছে চেঙাৰ পৰা বহুত ধুনীয়া কাৰিকৰ বোলে তো চাই লওঁ কেনেকুৱা কাৰিকৰ কেনেকুৱা হয় তো যি কি নহওক যিসকল মানুহে বহুত কষ্ট কৰি বনাই আছে সেইসকলক আচলতে ধন্যবাদ জনাব লাগিব কাৰণ ইমান কষ্ট কৰিছে যিসকল মানুহে ধৰ্ম সভা চাবলৈ হৈছে সেইসকল মানুহৰ কাৰণে আৰু সেইসকল মানুহে কাৰণ গধূলি আহিছে অলপ লঘু আহাৰ খাই গ'লে তেতিয়া আৰু ভাল পাব কাৰণ আৰু ভাতটো বনা নহ'ব ঘৰত ছিষ্টেমটো নহ'বই কাৰণ যাতে ৰাতি হৈ যাব সেইকাৰণে এই লঘু আহাৰটোৰ ছিষ্টেমটো কৰা হৈছে তো চাই থাককচোন লঘু আহাৰ কেনেকৈ বনায় শুকান খিচাৰি তো এইবাৰ মই আপোনালোকক দেখুৱাই আছোঁ পেণ্ডেলৰ ভিতৰত মানুহ আৰু বৰ্তমান মানে ভাষণ দি আছে নুৰ আলম শইকীয়া আৰু তেখেতে ভাষণ আপোনালোকে অকণমান চাই লওক শুনি লওক
প্ৰকাশ কৰিব লাগে কাৰণ এই ছবি এই মূৰ্তিৰ লগত আমাৰ ঈমান অথবা কুফৰ জড়িত হৈ আছে পবিত্ৰ কোৰআন সূৰা মাইদা 90 নম্বৰ আয়াতত এই ছবি এই প্ৰতিমাৰ ঘোৰ নিষিদ্ধ কৰা হৈছে এই কোরআন তার সাক্ষী আল্লাহ কয় ইয়া আইয়ুহাল্লাযীনা আমানু ইন্নামাল খামরু ওয়াল মাইসিরু ওয়াল আনসারু ওয়াল আসলামু রিজসুম মিন আমালিশ শাইতান হে ইমানদার সকল হে মুমিন সকল হে বিশ্বাসী সকল নিশ্চিতভাৱে তোমালোকৰ বাবে মদ জুৱা মূৰ্তিৰ ভেটি নিৰ্মাণ কৰা ছবি তৈয়াৰ কৰা আকৃতি প্ৰকৃতি বনোৱা আৰু হাতৰ ৰেখা দেখাই বাবাৰ ওচৰত গৈ কপালখন কিমান ডাঙৰ ভাগ্য চোৱা এই সকলোবিলাক মিন আমালিশ শাইতান সমান কোন শিকাৰৰ কাৰণে কুকুৰ নুপুহে পুহে যদি সফৰ কাৰণে পুহে মানুহ যিমানে ধনী হৈ যায় সতলত আছে নে নাই নাজানো যিমান ধনী হয় সিমানে অহংকাৰ বাঢ়ে যিমানে টকা হয় তাকাব্বুৰ বাঢ়ে যিমানে জহ বাঢ়ে সন্মান বাঢ়ে মসজিদৰ পৰা আদালত গুচি যায় কোরআন ত্যাগ কৰে আলিম উলামা ত্যাগ কৰে মাদ্রাসা মসজিদ ত্যাগ কৰে বাউণ্ডাৰী ওয়াল বহাই দিয়ে গ্রিল বহাই দিয়ে আৰু ভিতৰত দুটামান কুকুৰৰ ছানা পুহি দিয়ে এই যে কুকুৰৰ ছানা পোহা হল পোৱালি পোহা হল ১,৫০০ বছৰ আগতে আমাৰ নবীয়ে কৈ গৈছিল যি ঘৰত ৪ চকুৱা কুত্তা থাকে সেইখন ঘৰত ৰহমতৰ ফেৰিস্তা প্রবেশ নকৰে আৰু আমাৰ মানুহৰ মোৰ ঘৰত ৰহমতৰ ফেৰিস্তাৰ প্ৰয়োজন নাই কুকুৰৰ হে প্ৰয়োজন কথাটো যেনেকুৱা হৈছে তাৰে বাবে আমি ফটোৱে হওক কুকুৰে হওক পোহাৰ বাবে নহয় কৰবাৰ পৰা আহি আপোনাৰ ঘৰত জিৰাইছে আশ্ৰয় লৈছে খানা দিয়ক পিনা দিয়ক পানী দিয়ক মাৰপিট কৰাৰ প্ৰয়োজন নাই ইয়াৰ অৰ্থ এইটো নহয় যে কুকুৰ দেখিলেই মাৰি পেলাব ন মুঠেই অনুমতি নাই আপুনি মন কৰিব এই হাদিসত আমাৰ নবীয়ে কৈ গৈছে তুমি জমিনত থকাৰ ওপৰত দয়া কৰা আসমানত থকা জনে তোমাৰ ওপৰত দয়া কৰিব তো আমি যদি জমিনত থকা জীৱ জন্তুৰ ওপৰত দয়াৱান হওঁ তেন্তে আল্লাহ পাক ৰব্বুল ইজ্জতে আমাৰ ওপৰত দয়াৱান হ'ব তাৰে প্ৰতি লক্ষ্য ৰাখি আমি যে এই বদ অভ্যাসবোৰ ত্যাগ কৰাৰ চেষ্টা কৰোঁ মই আলোচনালৈ আগবাঢ়িছোঁ পবিত্ৰ কোৰআন সূৰা লুকমান 21 নম্বৰ পাৰাৰ পৰা 10টা মেছেজ লৈ যাম 1 নম্বৰ আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজীম وَإِذْ قَالَ لُقْمَانُ لِابْنِهِ وَهُوَ يَعِظُهُ يَا بُنَيَّ لَا تُشْرِكْ بِاللَّهِ লুকমান আলাইহিস সালামে ওয়াজ কৰিছিল নিজৰ সন্তানক বয়ান কৰিছিল নিজৰ সন্তানক লুকমান আলাইহিস সালামৰ ওয়াজ নসিহত বয়ানখিনি ইমানেই পছন্দ হল আল্লাহৰ লুকমানৰ বয়ানখিনি আল্লাহ পাকে কোরআনত তুলি দিলে সেই কথাখিনি 10টা মেছেজ হৈছে 10টা বাৰ্তা হৈছে 1 নম্বৰ وَإِذْ قَالَ لُقْمَانُ لِابْنِهِ وَهُوَ يَعِظُهُ আল্লাহ কয় আৰু তুমি মনত কৰা এই সময়টোলৈ যিটো সময়ত হযরত লুকমান আলাইহিস সালামে নিজ সন্তানক ওসিয়ত কৰিছিল 1 নম্বৰ লা তুশরিক বিল্লাহি শাইআ ইয়া বুনাইয়া হে মোৰ সন্তান হে মোৰ বাচ্চা আল্লাহৰ লগত কাকো শৰীক নকৰিবা প্ৰথমটো মেছেজ আমাৰ প্ৰতি কোরআনে দিয়া আল্লাহৰ লগত কাকো শৰীক নকৰিবা আল্লাহৰ লগত সতলাৰ মানুহে কি শৰীক কৰা জায়েজ আছে নাই হারাম হয় अल्लाह एक मुख पलने वाला मुख देने वाला खिलाने वाला पिलाने वाला मुख जिंदा होता मुख मौत दिवता मुख भात दिवता कपूर दिवता हयात दिवता मौत दिवता
देवता रहमत देवता अजब देवता गजब देवता सब कुछ करने वाला है कौन अल्लाह एक अल्लाह अल्लाह লগত কাকো শরীক করিব নোৱাৰিব কিয় নোৱাৰে কাৰণ আল্লাহে কোনোবাই আল্লাহৰ লগত ওয়ান কাৰোবাক শরীক কৰে আৰু নুৰ আলম শইকীয়া হজুৰৰ ভাষণ শুনি কিন্তু বহুত ভাল লাগিছে আৰু মানুহে শুনি আছে কোনো ধৰণৰ হাল্লা চিল্লা কৰা নাই আৰু মোৰো অজস্ৰ ভাল লাগিছে আৰু এইবাৰ দেখুৱাম আপোনালোকক মই মহিলাসকলৰ পেণ্ডেলটো আৰু তাত কিমান মহিলা হৈছে দেখুৱাই আছোঁ বলক কিমান মহিলা হৈছে চাই লওক এয়া মহিলা পেণ্ডেলৰ বাহিৰতো বহিছে আৰু ইমান ঠাণ্ডা তথাপিতো কিমান কষ্ট কৰি শুনি আছে আৰু ইয়াত প্ৰজেক্টৰ কেমেৰা আচলতে ছিষ্টেম কৰা হৈছে ইয়াতে তাৰমানে চাইও থাকিব পাৰিব আৰু লগতে শুনিও থাকিব পাৰিব এইটো এটা ধুনীয়া ছিষ্টেম তাত মানে কৈ আছে হুজুৰে আৰু ইফালে শুনিও আছে আৰু দেখিও আছে বহুত ধুনীয়া ছিষ্টেম হয় এইটো তো ফাইনেলি গাইজ এতিয়া ধৰ্ম অৱসানৰ শেষত গৈ দোৱা হৈছে আৰু দোৱা শেষ হোৱাৰ পিছত অকণমান লগোৱা আহাৰ খোৱা লোৱা হোৱাৰ পিছত আমাৰ ধৰ্ম অৱসান শেষেই হ'ব আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ আতিকুৰ ৰহমান বুলি ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব আৰু ইউটিউব চেনেল এটা আছে আতিকুৰ ব্লগছ আছাম বুলি আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তো আজিৰ কাৰণে এৰিলোঁ আসসালামু আলাইকুম।